ভবাই নাছিলোঁ যে মোৰ ফলোৱাৰ্ছ হিচাপে আজি কৃষ্ণ জন্মাষ্টমী শ্ৰীকৃষ্ণক আঁকিবলৈ পাম বুলি। হেল্ল' মই অংকু, মই মোৰ ফলোৱাৰ্ছসকলক আঁকি আছোঁ আৰু আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী মই শ্ৰীকৃষ্ণক আঁকিব পাৰিম বুলি একেবাৰে ভবা নাছিলোঁ। তাৰমানে মোৰ ফলোৱাৰ্ছজনে কমেণ্ট কৰিছিলে আৰু এই ফলোৱাৰ্ছজনে মোক ধুনীয়াকৈ ফ'ল' আৰু লাইক কৰিছিলে আৰু ফলোৱাৰ্ছজনৰ ডিপিখন শ্ৰীকৃষ্ণ হয়। মইতো ভবাই নাছিলোঁ তেনেকুৱা এজন যে আঁকিবলৈ পাম। আৰু আজি সঁচাকৈ বহুত মনটো ভাল লাগি গৈছে। তাত অলপো সময় নষ্ট নকৰি মই মোৰ ফলোৱাৰ্ছজনক আঁকিবলৈ আৰম্ভ কৰিলোঁ। আৰু এইটো পাৰ্ট 1 হয়, পাৰ্ট 2টো মই পিছত দেখাম। তাৰমানে অলপ ছবিখন ডাঙৰকৈ যিহেতু আঁকিলোঁ সেইকাৰণে মানে গোটেইখিনি দেখুৱাব পৰা নগ'ল আৰু সময়ো বহুতখিনি খাইছে, গতিকে যিমান পাৰোঁ ভালকৈ আঁকিবলৈ চেষ্টা কৰিছোঁ। গতিকে পাৰ্ট 1টো দেখুৱালোঁ আৰু নেক্সট পাৰ্ট 2টো দিম। এতিয়া কেনেকুৱা হৈছে অলপ ক'ব আৰু যিমান পাৰোঁ অলপ যদি তোমাকো এখন ধুনীয়াকৈ ফ্ৰী স্কেচ বনাই দিব লাগে তেনেহ'লে মোক ফ'ল' লাইক আৰু কমেণ্ট কৰিবা। ফ'ল'টো কৰিলেহে আঁকিব পাৰিম। নেক্সট কোন কমেণ্ট কৰিবা, লগতে পাৰ্ট 2টো ৱেইট কৰা, লগতে কমেণ্টটো কৰি দিবা, তেতিয়াহে গম পাম।